Good morning Kodia. Good morning everyone. আপোনালোকে নিশ্চয় গম পাইছিল যে ইন্ডিয়ান আৰ্মিত প্ৰায় অসমৰ 23খন জিলাৰ বাবে পোষ্ট ওলাইছিল। এটা আছিল লোৱাৰ আসামৰ বাবে, এটা আছিল আপাৰ আসামৰ বাবে। যেটো লোৱাৰ আসামত আছিল সেইটো আছিল অভয়পুৰীত অৰ্থাৎ বঙাইগাঁৱৰ অভয়পুৰীত হবলগীয়া ওপেন ৰেলী, আৰু যেটো আপাৰ আসামৰ আছিল সেইটো আছিল যোৰহাটৰ মৰিয়ানীত। আমি গম পাইছিলো প্ৰায় 13খন আৰু 10খন ডিস্ট্ৰিক্ট বেলেগ ভাগ কৰি দিয়া আছিল, এটা লোৱাৰ আসাম এটা আপাৰ আসাম। কিন্তু আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ বাবে দুটা সৰু আপডেট, যি দুটা আপডেট আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট, কাৰণ আপোনালোকৰ যদি ভুল হৈ যায় বা আপোনালোকে যদি এপ্লাই কৰা নাই তেনেহলে এনেকুৱা চান্স হয়তো দুবাৰ ঘূৰি নাহিব। যিসকলে এপ্লাই কৰা নাই এতিয়া মাত্ৰ আমাৰ হাতত প্ৰায় 4 দিন বা 5 দিন আছে, 5 দিনৰ ভিতৰত এপ্লাই কৰি লওক। যদিহে এপ্লাই নকৰে তেনেহলে আপোনালোকৰ আৰু এটা চান্স হেৰাই যাব। এইটো আছিল মেইন পইণ্ট, কাৰণ 5 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব। আৰু দ্বিতীয় পইণ্ট হ'ল যিসকলে এপ্লাই কৰিছে তেওঁলোকে প্লিজ নিজৰ যিখিনি এপ্লাই কৰা ডিটেইলছ আছে বা যিখিনি আপোনালোকে ফৰ্মখন ফিলআপ কৰিছে কিবা যদি ভুল হৈছে তেনেহলে এবাৰ চেক কৰি লওক। লাষ্ট এবাৰ আপডেট দি লৈছো, যিটো আপডেট আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট। যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰক, আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকে এবাৰ চেক কৰক, কাৰণ লাষ্ট টাইমত যদি আপোনাৰ ভুল হৈ যায় হয়তো আপোনালোকে ডকুমেন্টছত ওলাই আহিবলগীয়া হ'ব পাৰে। সেইবাবে এইটো ভিডিঅ' বনাব লগা হ'ল। যদি ভিডিঅ'টো বেয়া লাগিছে তেনেহলে ডিসলাইক কৰিব। ধুন জয় আসাম বুলি কৈ দিয়া, জয় আসাম কৈ দিয়া। যদি ভিডিঅ' বেয়া লাগিছে ডিসলাইক কৰিব, যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই তুমি জয় অসম। তুমি জয় অসম কৈ দিয়া, জয় অসম কৈ দিয়া, জয় অসম কৈ দিয়া, জয় অসম।